কালি নিশা সামাজিক মাধ্যমৰ জৰিয়তে মই মোৰ স্পষ্টীকৰণ দিছোঁ যে মই এই ধৰণৰ কথাৰ লগত কোনো ধৰণৰ ফিনেন্সিয়েল কোনো ধৰণৰ ব্যৱসায়িক কোনো ধৰণৰ বিনিয়োগৰ সম্পৰ্কত বা ৰিলেশ্যনত মই নাই কোনো ধৰণৰ লেনদেনৰ সম্পৰ্কত মই তেওঁলোকৰ লগত নাছিলোঁ আৰু সেইখিনি মই স্পষ্টকৈ কালি নিশা জনাইছোঁ আৰু সেইখিনিতে মই আজিও স্পষ্টকৈ জনাব বিচাৰিছোঁ মই এইখিনি আপোনাক ক'লোৱেই যে মোৰ যিহেতু কোনো ধৰণৰ ব্যৱসায়িক সম্পৰ্ক তেওঁলোকৰ লগত নাছিলে মই সেইটোতো নাছিলেই গতিকে সেইটো তাতকৈ বেছিকৈ মোৰ ক'বলগীয়া নাই কিন্তু এটা কথা মই আচলতে আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে আমি আপোনালোকক বহুত বিশ্বাস কৰোঁ আপোনালোকক আমি বহুত বিশ্বাস কৰোঁ সাধাৰণ ৰাইজে আপোনালোকক সন্মান কৰে বিশ্বাস কৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হয়নে গতিকে এই ক্ষেত্ৰত আপোনালোকক মই বহুত ধন্যবাদ জনাইছোঁ অন্তৰৰ পৰা যে আপোনালোকে মোক সুধিবলৈ আহিছে এবাৰ মানে জানিব বিচাৰিছে কথাটো কিমান দূৰ সত্য কিন্তু কালি যিটো আমি খবৰ পাইছোঁ বাতৰি প্ৰচাৰ হ'ল এটি ব্যক্তিগত চেনেলে যিটো সম্প্ৰচাৰ কৰিলে সেইটো আচলতে কি ভিত্তিত কৰিলে বা এই ধৰণৰ কথাবিলাক কৰাটো উচিত নহয় সেই কথাটোহে আচলতে সাংঘাতিক দুখ দিছে বাকী কথাটোতো গোটেই বাতৰিটোৱে মিছা সেইটোতো মই অলৰেডি কৈছোঁৱেই আৰু সেইটো নতুনকৈ ক'বলগীয়া একো নাথাকে কিন্তু মানে এই ধৰণৰ আমি আপোনালোকক বহুত বিশ্বাস কৰোঁ আজি আপোনালোক সকলোৱে ওলাই আহিছে মোক সুধিছে সেইটো মই ভাল পাইছোঁ কিন্তু এই নুসুধাকৈ একো নজনাকৈ আচলতে ভুল তথ্য দিয়া ৰাইজক সেইটো এটা অপৰাধ সেই ধৰণৰ কথাবিলাকৰ লগত লিপ্ত হোৱাটো আমাৰ কাৰণে ক্ষতিকাৰক গণতন্ত্ৰৰ কাৰণে ক্ষতিকাৰক আৰু কি হয় সকলোৱে আমি এতিয়া চাওক কালি মই যেতিয়া মোৰ স্পষ্টীকৰণটো সামাজিক মাধ্যমত ধুনীয়াকৈ লিখিছোঁ তাতে মানে 100%ই কৈছে যে নাই বা আমি আপোনাক জানো এইটো মিছা কথা এইটো মিছা কথা এইটো মিছা কথা গতিকে এই তেওঁলোকে মিছাকৈ প্ৰচাৰ কৰিছে এই যে তেওঁলোকে কৈছে যে মিছাকৈ প্ৰচাৰ কৰিছে এই কথাটো কিয় এই পৰিৱেশটো আজি অসমত কিয় হ'ল হয়নে কাৰণ আমি আচলতে বহুত বিশ্বাস কৰোঁ ৰাইজেও হয়তো এতিয়া গম পাইছে যে কিবা কোনোবাখিনিত যে এইখিনি মিছা কথা আচলতে এই পৰিৱেশটো অহাটোৱে আমাৰ কাৰণে দুখজনক গণতন্ত্ৰৰ কাৰণে দুখজনক হয় হয় নিশ্চিতভাৱে মই গায়িকা হয় মই গানটো গাইছোঁ গতিকে সেইটোতো গান গাম এতিয়া আপোনাৰ লগত মোৰ চিনাকি আপুনি মোক বিয়ালৈ মাতিলে আপোনাৰ বিয়ালৈ নাযাম নেকি যাম নিশ্চিতভাৱে যাম সম্পৰ্কটো যেনেকৈ বিয়ালৈ আমাৰ আচলতে প্ৰথম সম্পৰ্কটো মোৰ ৰিলেশ্যন আছিলে মানে আমি ৰিলেটেড তাৰ্কিকৰ লগত তাৰ্কিকে মোৰ ফটো উঠাইছিলে বিভিন্নজনে বিভিন্ন সময়ত সামাজিক মাধ্যমত দেখিছিল আৰু তাৰ্কিকৰ জৰিয়তে মই চুমিক চিনি পাওঁ আৰু তেনেকৈ চুমিৰ লাহেকৈ যেতিয়া ইণ্ডাষ্ট্ৰীত আহিলে তাইৰ লগত গানৰ কাম আমি দুটা কৰিছিলোঁ তেনেকৈ আচলতে মোৰ তাৰ্কিকৰ লগতহে বেছি কামৰ সম্পৰ্ক আছিলে চুমিক মই তাৰ্কিকৰ জৰিয়তে চিনি পাওঁ আৰু চুমিৰ জৰিয়তেও আচলতে মই বিশালক লগ পাইছোঁ বা চিনি পাইছোঁ বিয়াতো লগ পাইছোঁ তেনেকৈ আৰু এটা কথা মই মনত পৰিলে পটককৈ কৈ লওঁ যে এতিয়া যিটো চেনেলে কালি সম্প্ৰচাৰ কৰিলে ভুৱা খবৰটো তেওঁলোকে আজি আৰু এটা খবৰ দিছে যিটো দেখি পেলাই মই আচলতে কেনেকৈ ৰিয়েক্ট কৰোঁ বুজি নাপালোঁ যে 4 বছৰ আগতে 2021 চনত চাগে আমাক নামৰূপত এটা অনুষ্ঠানত আমন্ত্ৰণ কৰিছিলে আৰু তাতে বিশালৰ চাগে সামাজিক মাধ্যমৰ ফটোখন আছে কিমান চন আছিলে এইটো 21 আছিলে নেকি মই একদম পাহৰি গৈছোঁ এবাৰ চেক কৰিব লাগিব 21ৰ পৰাই গম লগ পাইছে বিশাল নাই 21ত লগ পাইছোঁ তেতিয়া তাৰমানে কি হ'ল আমি যেতিয়া কোনোবাই আমাক আমন্ত্ৰণ কৰে আমি যোগাযোগ নকৰোঁ আমাৰ মেনেজমেণ্টত যোগাযোগ কৰে গতিকে তেতিয়া মোৰ কমল পৰা নাছিলে মেনেজমেণ্টত তেখেতৰ লগত যোগাযোগ কৰে আৰু তেনেকৈ আমাক হাজাৰটা অনুষ্ঠানত মাতে গতিকে প্ৰত্যেকজনতে আমাক ছাত্ৰ সন্থাও মাতে যুৱ ছাত্ৰ পৰিষদেও মাতে প্ৰত্যেকজন দল সংগঠন প্ৰত্যেকজন কমিটিৰ লগত আমাৰ তেনেকুৱা সাংঘাতিক সম্পৰ্ক নাথাকে গতিকে তেনেকৈ আমি যাবলগীয়া হয় আৰু 2021ত সেই কিবা নামৰূপৰ কিবা এপ লঞ্চ আছিলে মোৰ খুব সম্ভৱ সেই তেতিয়াই মই তেখেতক চাগে প্ৰথম লগ পাই আৰু তেওঁ নাছিলে বহুজন আছিলে আমি লগ পাইছিলোঁ তাৰ পিছতে এই ধৰণৰ কথাবিলাক মানে লগ পোৱাকৈ হয় আছিলে আগৰ পৰাই আছিলে বিশালৰ লগত লগ পোৱাকৈ নাছিলে তেতিয়া প্ৰথম লগ পাইছোঁ তেতিয়া তেনেকৈ এতিয়া যেনেকৈ মই আজি এখন অনুষ্ঠানলৈ আহিছোঁ এওঁলোকৰ নামটো হয়তো কাইলৈ মই পাহৰিও যাব পাৰোঁ মানে এবাৰেই লগ পাইছিলে বিশালক আগতে তেতিয়া 21 চনত এবাৰ লগ পাইছোঁ তাৰপিছত মই বিয়াত লগ পাইছোঁ কাৰণ চুমিৰ লগত চুমিয়ে আমাক ভায়েক বুলি কয় গতিকে তেনেকৈয়ে আমি চিনি পাওঁ সিমান